নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপুনি বাৰু চৰকাৰী ঘৰ পালেনে বা আপুনি এই 2025 চনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? কমেন্ট সেকশনত জনাই থৈ যাব। চৰকাৰী ঘৰৰ বাবে এতিয়ালৈকে যদি আপোনালোকে আবেদন কৰা নাই তেন্তে একেবাৰে সহজ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবৰ কাৰণে একেবাৰে সহজ পদ্ধতিত আপোনালোকে চৰকাৰী ঘৰ পাবৰ বাবে আবেদন কৰিব পাৰে 2025 চনত। আপোনালোকে যদি জিঅ' টেগিং কৰে, জিঅ' টেগিং কৰাৰ লগে লগে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। যিসকলে জিঅ' টেগ কৰিব তেওঁলোকেহে লাভ কৰিব চৰকাৰী ঘৰ, যিসকলে জিঅ' টেগ নকৰিব তেওঁলোকে চৰকাৰী ঘৰ নাপাব। তো এই জিঅ' টেগ আপোনালোকে কৰিব কেনেকৈ? একেবাৰে সহজ পদ্ধতিত আপোনালোকে জিঅ' টেগ কৰিব পাৰিব। তো সেই সম্পৰ্কে আজি আপোনালোকক এই ভিডিঅ'টোত জনাম কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সেই সম্পৰ্কেও আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, পাৰিলে লগৰ বন্ধু দুই এজনলৈ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই ইনফৰমেশ্যনটো জানিব পাৰে। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে এতিয়া পৰ্যন্ত আমাৰ অসমত প্ৰায় 22 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিছে আৰু শীঘ্ৰেই প্ৰায় 5 লাখ লোকক চৰকাৰী ঘৰ দিয়া হ'ব বুলি জনাইছে। আগৰ দৰে চৰকাৰী ঘৰ পাবৰ বাবে কাৰোবাক পইচা দিয়াৰ প্ৰয়োজন নাই বা আগতে যেনেকৈ নেকি কোনো দুৰ্নীতিগ্ৰস্ত বিষয়াই আপোনাৰ নামৰ চৰকাৰী ঘৰ কাটি বেলেগৰ নামত দি দিয়ে, ঠিক তেনেকুৱা ধৰণৰ এতিয়া পৰিস্থিতি নাই। এতিয়া আপোনালোকে চৰকাৰী ঘৰ সহজতেই পাই যাব মাত্ৰ কেইটামান ষ্টেপ ফ'ল' কৰিলে। তো এই কথা মই কোৱা নাই, এই কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। প্ৰথমটো হৈ গ'ল আপোনালোকে জিঅ' টেগ কৰিব লাগিব। জিঅ' টেগ কৰিলেই আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। কি কি ডকুমেণ্টৰ আপোনালোকক প্ৰয়োজন হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ? আপোনালোকক ভোটাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, এখন বেংকৰ পাছবুক লাগিব। লগতে আপোনালোকক এখন জব কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু ৰেচন কাৰ্ড। এইকেইটা বস্তু থাকিলেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। আপোনালোকৰ ঘৰৰ বছৰি উপাৰ্জন 2.5 লাখ টকা হ'ব লাগিব, তেতিয়া আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। আপোনালোকৰ ঘৰত কোনো এজন ব্যক্তিৰ চৰকাৰী চাকৰি থাকিব নোৱাৰিব। যদি আপোনাৰ ঘৰত পকী ঘৰ থাকে তেন্তে আপুনি চৰকাৰী ঘৰ নাপাব। যদি পকী ঘৰ নাই, আপোনাৰ ঘৰত যদি চৰকাৰী চাকৰিয়ালো নাই, তেন্তে আপোনালোকে ডেফিনেটলি এটা চৰকাৰী ঘৰ লাভ কৰিব বুলি জনাইছে। আৰু খুব শীঘ্ৰেই বেংকৰ একাউণ্টত পইচাসমূহ ভৰাই দিয়া হ'ব। আৰু আপোনাৰ নাম এবাৰ যেতিয়া সন্নিৱিষ্ট হৈ যাব, আপোনাৰ পইচা বেলেগ কোনোবাই ক'ৰবাত কাটি নি কেতিয়াও ভৰাই দিব নোৱাৰে আজিৰ ডেটত, কিয়নো সেই পইচাসমূহ আজিকালি ডিবিটি একাউণ্টৰ জৰিয়তে আপোনালোকৰ বেংকৰ একাউণ্টত দিব। গতিকে আপোনালোকে এটা ডিবিটি একাউণ্টটো খুলি ৰাখিব। ডিবিটি একাউণ্ট খুলিবৰ কাৰণে আপোনালোকে হয় ডাকঘৰত, নতুবা এয়াৰটেল পে'মেণ্ট বেংকত, নতুবা আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে তাত গৈ আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰে ডিবিটি একাউণ্টৰ বাবে। এটা কথাটো হৈ গ'ল চৰকাৰী ঘৰ লাভ কৰিব কেনেকৈ। বৰ্তমান সময়ত চৰকাৰী ঘৰ আবেদন কৰিবৰ কাৰণে কোনো ধৰণৰ অনলাইন পদ্ধতি নাই। আপোনালোকে আমাৰ অসমৰ বহুতো নিউজ চেনেলত দেখা পাব যে চৰকাৰী ঘৰৰ বাবে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰে, কিন্তু চৰকাৰী ঘৰৰ বাবে আপোনালোকে অনলাইনত মুঠেও আবেদন কৰিব নোৱাৰে। আপোনালোকে সম্পূৰ্ণ অফলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব লাগিব। আবেদন কৰিবৰ কাৰণে যিকেইটা ডকুমেণ্টৰ কথা ক'লোঁ আপোনালোকক, সেই ডকুমেণ্ট কেইটাৰ সৈতে পাছপৰ্ট ফটো আপোনালোকে যোগাৰ কৰি ৰাখক আৰু তাৰ পাছত আপোনালোকে নিজৰ পঞ্চায়তত যাওক। পঞ্চায়তত গৈ আপোনালোকে ডকুমেণ্ট ছাবমিট কৰক। বৰ্তমান সময়ত পঞ্চায়তসমূহত গাঁও সভাৰ আয়োজন কৰা হৈছে। যিসকল লোকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকক জিঅ' টেগ কৰি দিয়া হৈছে। আপুনি যদি থাকি গ'ল গাঁও পঞ্চায়তত যাবৰ কাৰণে, আপুনি যদি থাকি গ'ল চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ, তেন্তে আপুনি শীঘ্ৰেই যাওক আৰু গৈ আপুনি গাঁও পঞ্চায়তত আপোনাৰ ডকুমেণ্ট জমা কৰি আহক। কিয়নো প্ৰত্যেক দিনাই গাঁও সভা হৈ নাথাকে। আমাৰ ইয়াতে অলৰেডি গাঁও সভা আয়োজিত কৰি গ'ল, আপোনালোকৰ তাতো হয়তো কোনোবা নহয় কোনোবা এদিন গাঁও সভাৰ আয়োজন কৰিব। গতিকে আপোনালোকে সেইটো খবৰ ৰাখি থাকিব কোনদিনাখনি গাঁও সভাৰ আয়োজন কৰা হ'ব, আৰু সেই মৰ্মে আপোনালোকে ডকুমেণ্ট পাতিসমূহ নি জমা কৰিব লাগিব। আপোনালোকক গাঁও সভাতেই জিঅ' টেগ কৰি দিয়া হ'ব আৰু তাৰ পাছতে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। জিঅ' টেগ কৰা আৰু এক প্ৰকাৰে আবেদন কৰা একেই কথা বুলি ক'লেও বেয়া নহয়। গতিকে আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ এটা পোৱা নাই আৰু চৰকাৰী এটা ঘৰৰ বাবে আশা কৰি আছে, তেন্তে মই যিকেইটা কথা ক'লোঁ সেইকেইটা আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰক, তেতিয়া আপোনালোকে চৰকাৰী ঘৰ পোৱাটো নিশ্চিত।
বাকী আপোনালোকে কাকো পইচা পাতি দিয়াৰ প্ৰয়োজন নাই, কাৰো ওচৰত ৰিকুৱেষ্ট কৰাৰ প্ৰয়োজন নাই। গাঁও সভাত যাওক, গাঁও সভাত গৈ আপোনালোকৰ মই যিকেইটা ডকুমেণ্ট ক'লোঁ সেই ডকুমেণ্টকেইটা ছাবমিট কৰক আৰু তাৰ পাছত এটা চৰকাৰী ঘৰ আপোনালোকে লৈ লওক। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে। খবৰটো জানি কেনে পালে সেইটো কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।